নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আনিছোঁ। ডাক বিভাগৰ ফালৰ পৰা চাকৰি মুকলি কৰি দিছে। ইয়াৰ পোষ্ট অফিচ ফালৰ পৰা গ্ৰেড 4 লেভেলৰ চাকৰি হয়। শিক্ষাগত যিটো অৰ্হতা 10 পাছ কৰিলে আপোনালোকে সেইটো এপ্লাই কৰিব পাৰিব, আবেদন কৰিব পাৰিব। মেল ফিমেল সকলে আবেদন কৰিব পাৰিব। ইয়াত খালী পদ আছে টোটাল 28,740টা পদ আছে। অসমৰ সকলো ল'ৰা ছোৱালী সেইটো আবেদন কৰিব পাৰিব। অসমত কিমানটা পদ আছে গোটেইখিনি প্ৰচেছটো জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। আৰু যদি ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ' চাই আছে এতিয়ালৈকে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক এটা কৰি দিব, কিয়নো আপডেট আপোনালোকক দিনত এটা দুটা আপডেট লৈ আনো, ইনফৰমেশ্যন ভিডিঅ' আনি থাকোঁ, দি থাকোঁ। ডাক বিভাগৰ ফালৰ পৰা সেইটো চাকৰি হয়। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। নমস্কাৰ, আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিছে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈ চাই থাকিব। গোটেই তথ্য এটা ভিডিঅ'তে কৈ দিম ষ্টেপ বাই ষ্টেপ। বয়সৰ যিটো সময়সীমা আৰু শিক্ষাগত যিটো অৰ্হতা আৰু কোনে কোনে এপ্লাই কৰিব পাৰিব আৰু ইয়াত এক্সাম হ'বনে নহ'ব আৰু এপ্লাই মানে যিটো ফিজ সেইটো লাগে নে নালাগে আৰু গোটেইখিনি আৰু আমাৰ অসমত কেইটা পোষ্ট আছে, কিমান হাজাৰ পদ আছে আমাৰ অসমত, সেইখিনিও এটা ভিডিঅ'তে কৈ দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈ চাই থাকিব। ইয়াত ইণ্ডিয়ান পোষ্ট GDS ৰিক্ৰুইটমেণ্ট হয় 2026। এপ্লাই অনলাইনৰ যোগেদি কৰিব লাগিব 28,740। ইয়াৰ আগত মই এটা ভিডিঅ' যেতিয়া বনাইছিলোঁ তেতিয়া কি আছিল, লিংকটো এক্টিভ হোৱা নাছিল, কিন্তু এতিয়া লিংকটো এক্টিভ হৈ হৈছে। আপোনালোকে এতিয়া এপ্লাই কৰিব পাৰিব। গোটেইখিনি কৈ দিম, আপোনালোক সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। এতিয়া ইয়াত কি কি আছে গোটেইখিনি আপোনালোক কৈ দিম, বুজাই দিম। আৰু লিংকটো এক্টিভ হৈছে সেইকাৰণে ভিডিঅ' আৰু এবাৰ আনিছোঁ। ইণ্ডিয়ান পোষ্ট GDS ৰিক্ৰুইটমেণ্ট 2026 ভেকেঞ্চি GDS ভাৰতী হয়। ইয়াত অৰ্গেনাইজেশ্যনৰ নিয়ম হয় ইণ্ডিয়ান পোষ্ট ডাক বিভাগৰ ফালৰ পৰা সেইটো চাকৰি হয়। পোষ্ট যিটো নেম আছে গ্ৰাম ডাক সেৱক GDS, ব্ৰাঞ্চ পোষ্ট মেনেজাৰ মাষ্টাৰ BPM, এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ। আৰু ইয়াত যে টোটাল পোষ্ট আছে 28,740টা পদ আছে। ইয়াত এপ্লাই মোডটো অনলাইনৰ যোগেদি এপ্লাই কৰিব লাগিব। ইয়াত হু কেন এপ্লাই, কোনে কোনে এপ্লাই কৰিব পাৰিব, অল ইণ্ডিয়া মেল এণ্ড ফিমেল সকলো কি আছে ল'ৰা ছোৱালী এপ্লাই কৰিব লাগিব, এপ্লাই কৰিব পাৰিব অল ইণ্ডিয়াত। আৰু ইণ্ডিয়ান পোষ্ট GDS যিটো ৰিক্ৰুইটমেণ্ট যিটো চেলাৰী হয় 10,000-ৰ পৰা 30,380 টকা পৰ্যন্ত আপোনালোকক পাৰ মান্থ যিটো চেলাৰী সেইটো দিব। আৰু অফিচিয়েল নটিফিকেশ্যন আপোনালোকে চাব পাৰিব, লিংকটো ডিছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে চাব পাৰিব। GDS ভাৰতী 2026 যিটো এজ লিমিট হয় 18 পৰা 40 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এজ ৰিলেক্সেশ্যন আছে আপোনালোকে জানে। আৰু এপ্লিকেশ্যন যিটো ফিজ জেনাৰেল OBCৰ কাৰণে 100 টকা লাগিব। আৰু SC ST PWDৰ কাৰণে ইয়াত কোনো ফিজ নালাগে। এপ্লাই যিটো মোড হয় অনলাইনৰ যোগেদি এপ্লাই কৰিব পাৰিব। আৰু যিটো চিলেকশ্যন প্ৰচেছ সেইটো নো এক্সাম, ইয়াত কোনো এক্সাম নহয়। আপোনালোকৰ যিটো মানে মেৰিট দিব, আপোনালোকৰ মাৰ্ক মানে পাৰ্চেণ্টেজ হিচাপত তেওঁলোকে এটা ফাইনেল মেৰিট দিয়াৰ পিছত মানে যেতিয়া আপোনালোকৰ কি আছে প্ৰথমতে ইণ্টাৰভিউ হ'ব, তাৰপিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত আপোনালোকক কি আছে ফাইনেল মেৰিট দিব। আপোনালোকৰ পাৰ্চেণ্টেজ হিচাপত মেৰিট ফাইনেল লিষ্ট যিটো সেইটো দি দিব। আপোনালোকৰ নিজৰ অঞ্চলতে সেইটো চাকৰি কৰিব পাৰে, কিয়নো সেইটো মানে ডাক বিভাগৰ চাকৰি হয়। সেইটো মানে আমাৰ অসমত কেইটা পোষ্ট আছে, কেইবা হাজাৰ পদ আছে আপোনালোকে চাব পাৰিব। গোটেইখিনি আপোনালোক কৈ দিম। আৰু যি ইয়াত আছে এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় অনলি 10 পাছ। আপোনালোকৰ 10 পাছ যিটো মাৰ্কশ্বিট হয় সেইটো ডিপেণ্ড কৰি আপোনালোকক মানে চিলেকশ্যনটো কৰি দিব। যিটো 10 পাছ কৰিছে আপোনালোকে, যিটো মাৰ্কশ্বিট হয় মানে পাৰ্চেণ্টেজ কিমান আছে ইয়াৰ ওপৰত ভিত্তি কৰি আপোনালোকক কি আছে মানে ইটো দিব, মেৰিট লিষ্টটো দি দিব। যদি আপোনালোকৰ পাৰ্চেণ্টেজ ভাল আছে তেনেহ'লে আপোনালোকে চিলেক্ট হ'ব পাৰে, মোৰ সেইটো বিশ্বাস। আৰু যিটো ইম্পৰ্টেণ্ট যি ডকুমেণ্ট, কি ডকুমেণ্ট লাগিব এপ্লাই কৰোঁতে, পাছপোৰ্ট চাইজ ফটোগ্ৰাফ, চিগনেচাৰ, আধাৰ কাৰ্ড, মোবাইল নাম্বাৰ, ইমেইল ID, এডুকেশ্যন চাৰ্টিফিকেট, মাৰ্কশ্বিট আৰু কাষ্ট চাৰ্টিফিকেট, SC ST OBCৰ কাৰণে কাষ্ট চাৰ্টিফিকেট লাগিব। আৰু ইয়াত EWS যদি চাৰ্টিফিকেট আছে তেনেহ'লে দিব। আৰু যদি এজ প্ৰুফ মানে 10 মাৰ্কশ্বিট সেইটো লাগিব। আৰু ইয়াত মানে যিমান মানে এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় অনলি 10 পাছ যদি কৈছে, যদি আপোনালোকে সেইটোও দিব লাগিব, মানে সেইটো দিবই লাগিব। হাউ টু এপ্লাই, কেনেকৈ এপ্লাই কৰিব, ইণ্ডিয়ান পোষ্ট GDS ৰিক্ৰুইটমেণ্ট 2026 কেনেকৈ এপ্লাই কৰিব, ইয়াত গোটেইখিনি তথ্য দিয়া আছে। কেণ্ডিডেট মাষ্ট ৰিড অফিচিয়েল নটিফিকেশ্যন কেয়াৰফুলি ফৰ দ্য অফিচিয়েল ৱেবছাইট গৈ আপোনালোকে তাত চেক কৰি কেনেকৈ এপ্লাই কৰিব আৰু ছাবমিট কেনেকৈ কৰিব আৰু পাৰ্চনেল ডিটেইলছ কেনেকৈ দি আপোনালোকে এপ্লাই কৰিব। যদি মোবাইলতে এপ্লাই কৰিবলৈ ইচ্ছা আছে, যদি এপ্লাই কৰিব বিচাৰে মোবাইলতে, তেনেহ'লেও আপোনালোকে নটিফিকেশ্যনত মানে গোটেইখিনি তথ্য চাই আপোনালোকে মোবাইলতে এপ্লাই কৰিব পাৰিব। আৰু যিটো ষ্টাৰ্ট ডেট মানে এপ্লিকেশ্যন 20 জানুৱাৰীৰ পৰা
সেইটো ষ্টাৰ্ট হ'ব মানে কালিৰ পৰা। আৰু যিটো লাষ্ট ডেট আছে 4 ফেব্ৰুৱাৰীলৈকে সেইটো আবেদন কৰিব পাৰিব সেই পোষ্টত। আৰু ইম্পৰ্টেণ্ট লিংক আপোনালোকক দি দিম। আপোনালোকে যদি ফাৰ্ষ্ট টাইমৰ কাৰণে মোৰ ভিডিঅ'টো চাই আছে আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আপোনালোকৰ কাৰণে ডেইলি এটা দুটা আপডেট আনিয়ে থাকোঁ, ডেইলি এটা দুটা ইনফৰমেশ্যন ভিডিঅ' আনি থাকোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। ইয়াতে লিংকটো আপোনালোকক দি দিম, আপোনালোকে ডিছক্ৰিপশ্যনৰ লিংকটো পাই যাব। আৰু সেইটো আপোনালোকৰ যিটো 10 পাছ যদি কৰিছে 10 পাছৰ যিটো মাৰ্কশ্বিট হয় মানে পাৰ্চেণ্টেজৰ ভিত্তিত আপোনালোকক সেইটো মেৰিট লিষ্ট দিব। হ'ব, লিংকটো এতিয়াও এক্টিভ হোৱা নাই, 20 তাৰিখৰ পৰা লিংকটো মানে দিব, ইয়াত মানে নটিফিকেশ্যনত কোৱা আছে। আৰু আমাৰ অসমত মানে টোটাল ভেকেঞ্চি কিমান আছে নটিফিকেশ্যনত আপোনালোকে চাই ল'ব। হ'ব, পিছত আৰু এটা নেক্সট ভিডিঅ' আনিম।